এডুকেশ্যন টিকে আছামছাৰ সকলোকে স্বাগতম জনাইছোঁ। এখন নটিচ আহিছে জিটি পিজিটি গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ যিখিনি আছিল আৰু সেইখিনি কেণ্ডিডেটছে যিসকলে ৰিটেন এক্সামিনেশ্যন এপিয়াৰ্ড হৈছিল আৰু তেওঁলোকৰ এতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো 1 তাৰিখৰ পৰা আৰম্ভ হ'ব এপ্ৰিলৰ আৰু 6 মে'লৈ থাকিব। 10টা বজাত পাব লাগিব। ভেনিউ দি দিছে, ৰোল নম্বৰৰ লগতে তাৰিখ দিয়াই আছে। পোষ্ট গ্ৰেজুৱেট টিচাৰৰখিনি কিমান তাৰিখে হ'ব, গ্ৰেজুৱেট টিচাৰৰ কিমান তাৰিখে হ'ব, লগতে ইয়াতে ফৰ কেণ্ডিডেট BTRৰখিনি এক্সট্ৰাকৈ দিছে, নন BTRৰ এক্সট্ৰাকৈ দিছে আৰু গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰতো BTRৰখিনি এক্সট্ৰাকৈ দিছে, নন BTRৰ এক্সট্ৰাকৈ দিছে। গতিকে এইখন নিশ্চয় বহুতে পাইছে কিজানি আৰু 25 মাৰ্চৰ দিনাখন এইখন প্ৰকাশ পাইছিল, 25 মাৰ্চ, আৰু সকলোৱে শ্বেয়াৰ কৰি দিব। আৰু ইয়াতে কি নিব লাগিব ইয়াত দি দিছে যে মাৰ্কশ্বিট, চাৰ্টিফিকেট, লগতে আপোনালোকৰ প্ৰফেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেটখন, লগতে এনেক্সাৰ 1। গতিকে এইখিনি আছিল ইম্পৰ্টেণ্ট ডকুমেণ্টছ। অৰিজিনেল ডকুমেণ্টছ যিমানখিনি আছে লৈ যাব আৰু ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো কৰি আহিব। গতিকে ইয়াতে ফৰ কেণ্ডিডেটছ অফ নন BTR এৰিয়াত যিখিনি পৰে তলতো আছে, ধুনীয়াকৈ দিয়া আছে গ্ৰেজুৱেট টিচাৰ, পোষ্ট গ্ৰেজুৱেট টিচাৰ। Therefore, the candidates are hereby directed to appear before the selection committee along with the relevant documents and also request to download Annexure 1 খন ডাউনলোড কৰিব লাগিব। অফিচিয়েল ৱেবছাইট education.boroland.gov.in ৱেবছাইটত গৈ কিনে তেওঁলোকে Annexure 1 খন ডাউনলোড কৰিব লাগিব। সেইখন ফিল আপ কৰি কিনে তেওঁলোকে লৈ যাব লাগিব। গতিকে এইখিনি আছিল এটা আপডেট আৰু সকলোৱে শ্বেয়াৰ কৰি দিব। আগন্তুক কিবা নতুন ভিডিঅ' মানে যদি ইনফৰমেশ্যন আহে মই আপোনালোকক নিশ্চয় জনাম। বৰ্তমান আজিৰ ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন আছিল। ভালদৰে চাই লওক নটিফিকেশ্যনখন সকলোৱে।